নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক সপ্তাহৰ বাবে মীন ৰাশিৰ বাবে অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। হয়, 2025 চনৰ 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ এই সপ্তাহটো আধ্যাত্মিক শক্তি, আৱেগিক নিৰাময় আৰু মানসিক শান্তিৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত বৃহস্পতিৰ প্ৰভাৱ বৃদ্ধিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, আনকি কিছুমান উল্লেখযোগ্য সুযোগো লাভ কৰিব। ইফালে শনিয়ে আপোনাক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শক্তি দিব। প্ৰেম, স্বাস্থ্য, পৰিয়াল আৰু ধন এই সপ্তাহত প্ৰতিটো ক্ষেত্ৰতে কিছুমান গভীৰ আৰু ইতিবাচক শক্তি সক্ৰিয় হ'ব। এই ঐশ্বৰিক আৰু আধ্যাত্মিক যাত্ৰাত অধিক বিলম্ব নোহোৱাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰিয় দৰ্শক, এই সপ্তাহটোৱে বিশেষকৈ মীন ৰাশিৰ বাবে উচ্চতা, আৱেগিক বিশুদ্ধতা আৰু মানসিক স্পষ্টতা আনে। যোৱা কেইবা সপ্তাহ ধৰি মনত বহু বিভ্ৰান্তি ঘূৰি ফুৰিছে। কোন দিশটো ল'ব লাগে, কি সিদ্ধান্ত ল'ব লাগে, কাক বিশ্বাস কৰিব লাগে, এইবোৰ ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিব। এই সপ্তাহত বৃহস্পতিৰ বিশেষ দিশটোৱে আপোনাক মানসিক স্থিৰতা আৰু শান্ত ঐশ্বৰিক শক্তি প্ৰদান কৰিব। আপোনাৰ ভিতৰৰ সংবেদনশীলতা আৰু আৱেগ আপোনাৰ শক্তি হিচাপে ওলাই আহিব। মানুহে প্ৰায়ে ভাবে যে মীন ৰাশিসকল অত্যাধিক আৱেগিক, কিন্তু তেওঁলোকে উপলব্ধি নকৰে যে এই গভীৰ আৱেগিক ক্ষমতাই আপোনাক এজন আচৰিত মানুহ, উন্নত সম্পৰ্কৰ ভেটি আৰু শক্তিশালী আধ্যাত্মিক ব্যক্তিৰ কৰি তোলে। এই সপ্তাহে আপোনাৰ আৱেগিক দিশটো দুৰ্বল নকৰে, শক্তিশালী কৰিব। এই সপ্তাহত আপুনি বহুতো কথা অনুভৱ কৰিব যিবোৰ শব্দৰে ক'বলৈ কঠিন। মনত এটা লঘুতা, হঠাতে পুৰণি আৱেগিক বুজাৰ মুক্তি, জীৱনত নতুন ভোৰ হোৱাৰ অনুভৱ, কোনো কাম বা সিদ্ধান্ত হঠাতে স্পষ্টতা, আত্মবিশ্বাসৰ উত্থান, এটা কৰ্মবৰ্ধমান আধ্যাত্মিক সংযোগ। যদি আপুনি কোনো ধৰণৰ বিভ্ৰান্তি, দ্বিধাদ্বন্দ্ব বা মানসিক চাপৰ সন্মুখীন হৈছিল, তেন্তে বুজি লওক যে এই সপ্তাহটো আপোনাৰ বাবে আশীৰ্বাদতকৈ কম নহয়। আধ্যাত্মিকতা, আৱেগ আৰু মনৰ শক্তি। মীন ৰাশিত বৃহস্পতি গ্ৰহ আধ্যাত্মিকতা, প্ৰজ্ঞা আৰু ঐশ্বৰিক শক্তিৰ প্ৰতীক গ্ৰহ, আৰু এই গ্ৰহটোৱে এই সপ্তাহত আপোনাক শক্তিশালী শক্তি প্ৰদান কৰিছে। আভ্যন্তৰীণ শান্তি। এই সপ্তাহত আপুনি আপোনাৰ ভিতৰত এনে এক শান্তি অনুভৱ কৰিব যিটো বহুদিনৰ মূৰত ঘূৰি আহিছে। মনৰ বোজা লাঘৱ হ'ব আৰু আপোনাৰ ভিতৰত এটা লঘুতা অনুভৱ হ'ব। যদি আপুনি কিছুদিনৰ পৰা অস্থিৰ বা অনিশ্চয়তা অনুভৱ কৰি আহিছে, তেন্তে এইটো ক্ৰমান্বয়ে নোহোৱা হ'বলৈ আৰম্ভ কৰিব। আত্মপ্ৰতিফলন। এই সপ্তাহত আপুনি আপোনাৰ জীৱনটোক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিব। আপুনি নিজকে এনেকুৱা প্ৰশ্ন কৰিব যেনে, মই সঠিক দিশত আগবাঢ়িছোনে? মোক কিহে আটাইতকৈ বেছি আমনি কৰিছিল? মই কাক মোৰ জীৱনলৈ ঘূৰাই আনিব বিচাৰোঁ? মোৰ বাবে উপযুক্ত মানুহ কোন? মই কি অভ্যাস সলনি কৰিব লাগে? এনে আত্মনিৰীক্ষণে আপোনাক সঠিক দিশ বিচাৰি উলিয়াবলৈ আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। আৱেগিক নিৰাময়। এই সপ্তাহত আপুনি আপোনাৰ মনটোৰ গভীৰতালৈ ডুব যাব আৰু পুৰণি ঘাঁবোৰ ভাল হোৱা দেখিব। পুৰণি আঘাত, সম্পৰ্ক, কেৰিয়াৰ বা আত্মৰ সৈতে জড়িত হওক আৰোগ্য হোৱা যেন লাগিব। আপুনি আগৰ তুলনাত অধিক শান্ত, পৰিপক্ক আৰু সন্তুষ্ট অনুভৱ কৰিব। ঐশ্বৰিক সহায় যদি চোৱা হয়, এই সপ্তাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাই হয়তো এক ঐশ্বৰিক অভিজ্ঞতা লাভ কৰিব, যেনে সপোন, মন্দিৰত একাগ্ৰতাৰ মুহূৰ্ত, মন্ত্ৰৰ সৈতে সংযোগ, গুৰুৰ কথাৰ প্ৰভাৱ বা কোনো চিন লাভ কৰা। ধ্যান কৰিলে এই সপ্তাহত ইয়াৰ শক্তি দুগুণ হ'ব। প্ৰিয় দৰ্শক, আমি এতিয়া জানিম যে কেৰিয়াৰ আৰু ব্যৱসায়, এই সপ্তাহৰ কেৰিয়াৰ আৰু ব্যৱসায়নো কেনে যাব। এতিয়া কেৰিয়াৰৰ কথা কওঁ, যিটো এই সপ্তাহত আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ'ব। বৃহস্পতি গ্ৰহই আপোনাৰ কামত আত্মবিশ্বাস আৰু নতুন শক্তি কঢ়িয়াই আনিছে। আনহাতে শনিয়ে আপোনাক ধৈৰ্য, অধ্যৱসায় আৰু স্থিৰতাৰে কাম কৰিবলৈ শক্তিশালী কৰিব। চাকৰিৰ ক্ষেত্ৰত যদি আমি চাওঁ, এই সপ্তাহটো হ'ব ইতিবাচক আৰু কৰ্মসংস্থাপনত থকাসকলৰ বাবে কৃতিত্বৰে ভৰা। কি হ'ব পাৰে? আপোনাৰ কাম কাৰ্যালয়ত লক্ষ্য কৰা হ'ব। কোনো জ্যেষ্ঠ বিষয়াৰ চকুত পৰিব পাৰে। আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। পদোন্নতি বা দৰমহাৰ বৃদ্ধিৰ বিষয়ে আলোচনা আৰম্ভ হ'ব পাৰে। কোনো প্ৰকল্পত অভাৱনীয় সফলতা লাভ কৰিব পাৰে। আপোনাৰ দলটোৱে আপোনাৰ কথা শুনিব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব। যদি আপুনি কিছুদিনৰ পৰা কৰ্মক্ষেত্ৰত সংগ্ৰাম কৰি আছে, তেন্তে
তেতিয়া কামবোৰ সহজ হৈ পৰিব। আপুনি ভাল সিদ্ধান্ত ল'ব আৰু আপোনাৰ কৌশল সফল হ'ব। ব্যৱসায় এই সপ্তাহটো মীন ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে সম্প্ৰসাৰণ সময়। আপুনি এনে এটা অফাৰ লাভ কৰিব পাৰে যিয়ে ভৱিষ্যতে এক উল্লেখযোগ্য সুযোগৰ সূচনা কৰিব পাৰে। মূল চিনসমূহ যদি আমি চাওঁ, অংশীদাৰিত্ব লাভ, পুৰণি ক্লায়েণ্টৰ উভতি অহা, নতুন চুক্তি লাভ কৰা, বিদেশত সংযোগ স্থাপন কৰা, নগদ ধনৰ প্ৰভাৱ বৃদ্ধি, ছ'চিয়েল মিডিয়া বা অনলাইন চেনেলৰ পৰা লাভ, বিপণনৰ খৰচ সঠিক দিশত হ'ব। এইখিনি আপোনাৰ হঠাৎ যি আপোনাৰ অফাৰ, আপোনাৰ সুযোগৰ আপুনি হিচাপে লাভ কৰিব পাৰে। কিন্তু শনিয়ে এইটো সতৰ্ক কৰি দিছে যে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। স্বাক্ষৰ কৰাৰ আগতে প্ৰতিটো চুক্তি দুবাৰ পঢ়ক। নিবনুৱা বা চাকৰি সলনি কৰাৰ কথা চিন্তা কৰক। এই সপ্তাহত আপুনি সাক্ষাৎকাৰ, ফোন বা নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ কথাবোৰ গভীৰ হ'ব আৰু মানুহে আপোনাক বিশ্বাস কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক প্ৰেম আৰু সম্পৰ্ক। এই সপ্তাহটোত প্ৰেম আৰু সম্পৰ্কৰ যদি আমি দিশটো যদি চাওঁ, এই সপ্তাহে প্ৰেমৰ বিষয়ত মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। মীন ৰাশিৰ স্বভাৱতে অতি আৱেগিক আৰু সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰে। কিন্তু এই আৱেগিকতা তেওঁলোকৰ বাবে কেতিয়াবা প্ৰত্যাহ্বান হৈ উঠিব পাৰে। এই সপ্তাহত আপোনাৰ হৃদয়খন অলপ দুৰ্বল হ'ব। কিন্তু ভাল খবৰটো হ'ল এই দুৰ্বলতাই আপোনাক শক্তিশালী কৰি তুলিব। বিবাহিত মানুহৰ কাৰণে যদি চোৱা হয়, আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। তুচ্ছ বিষয়ত তৰ্ক কৰাটো এৰক। আপোনাৰ সম্পৰ্কলৈ মিঠাচ ঘূৰি আহিব, বুজাবুজি বৃদ্ধি পাব। যদি কিবা এটাৰ ওপৰত কিবা ঠাণ্ডা আছিল, তেন্তে এই সপ্তাহত সেই ঠাণ্ডা নোহোৱা হ'বলৈ আৰম্ভ কৰিব। প্ৰেমৰ সম্পৰ্ক যদি চাওঁ, ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বস্তুবোৰৰ পৰা ডাঙৰ ডাঙৰ চুক্তি কৰাটো এৰক। আপোনাৰ সংগীয়ে কোৱা কথাৰ ভুল ব্যাখ্যা নকৰিব। মাজে মাজে আপোনালোকৰ মাজত দূৰত্ব থাকিব পাৰে, কিন্তু সপ্তাহৰ শেষলৈকে পৰিস্থিতি উন্নত হ'ব। পুৰণি প্ৰেমিক প্ৰেমিকাৰ পুনৰ সংযোগ হ'ব পাৰে। যদি সম্পৰ্কটো নতুন হয়, তেন্তে এই সপ্তাহত অধিক যোগাযোগ কৰক। আপোনাৰ সংগীক আপোনাৰ পৰা আৱেগিক নিৰাপত্তাৰ প্ৰয়োজন হ'ব। একক আমি যদি চাওঁ, আপোনাৰ ৰাশিত এটা সম্মিশ্ৰণ গঢ় লৈ উঠিছে যে ভৱিষ্যতে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কোনোবা এজনক লগ পাব পাৰে। যিসকল ছিংগেল আছে, এতিয়া আমি জানো যে আমি স্বাস্থ্যৰ বিষয়ে আমি আলোচনা কৰিম অলপ। স্বাস্থ্যনো আপোনাৰ এই সপ্তাহটো কেনেকৈ যাব। এই সপ্তাহত মানসিক ভাগৰ বেছি হ'ব পাৰে। নৱেম্বৰ শেষ সপ্তাহত কৰ্মৰ চাপ অধিক হ'ব, যাৰ ফলত নিম্নোক্ত বিষয়সমূহৰ সৃষ্টি হ'ব পাৰে। টোপনি কমি যোৱা, মূৰৰ বিষ, পেটৰ সমস্যা, চকুৰ টান, শাৰীৰিক অলসতা। এই সমস্যাবোৰৰ প্ৰতি আপুনি সাৱধান হোৱাটো প্ৰয়োজন। আপুনি কিছু প্ৰতিকাৰ আপুনি কৰিব পাৰে। 11 বজাৰ আপোনাৰ পিছত আপোনাৰ ফোন ব্যৱহাৰ নকৰিব। ৰাতি আপুনি 11 বজাৰ পিছত ফোন আপুনি ব্যৱহাৰ নকৰিব। আৰু পাৰিলে আপুনি সদায় 15 মিনিট ধ্যান কৰক। প্ৰচুৰ পৰিমাণে সেউজীয়া শাক পাচলি আৰু তৰল পদাৰ্থ খাব লাগে। ৰাতিপুৱা 10 মিনিট সূৰ্য নমস্কাৰ কৰক। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব আপোনাৰ দৈনন্দিন কাম কাজৰ ওপৰত। আৰ্থিক পৰিস্থিতি আমি যদি চাওঁ, এই সপ্তাহত আৰ্থিক অৱস্থাৰ সুস্থিৰ আৰু সন্তোষজনক হ'ব। পুৰণি বিনিয়োগৰ লাভ কৰিব পাৰে আৰু যিকোনো আবদ্ধ ধন ঘূৰাই দিব পাৰে। আপুনি সাৱধান হওক। সপ্তাহৰ মাজভাগত অপ্ৰয়োজনীয় খৰচ, বন্ধুক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। আৱেগিক বিনিয়োগ কৰাটো এৰক। আপোনাৰ কাৰণে ভাল খবৰ কিছু আছে। সেই ভাল খবৰসমূহ হ'ল সম্পত্তিৰ চুক্তিত লাভ, পুৰণি ঋণ এটা ক্লিয়াৰ কৰা, অংশকালীন আয় বৃদ্ধি পাব পাৰে, ব্যৱসায়ত লাভ দেখা গৈছে। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ আৰ্থিক অৱস্থা সুৰক্ষিত কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত যদি চোৱা হয়, যদি আপুনি নতুন উদ্যোগ এটা আৰম্ভ কৰিব বিচাৰে, এটা ডাঙৰ বিনিয়োগ কৰিব বিচাৰে, চাকৰি সলনি কৰিব বিচাৰে, ক্ৰয় কৰিব বিচাৰে আৰু আধ্যাত্মিক সংকল্প ল'ব বিচাৰে, বৃহস্পতিবাৰ বিশেষ শুভ হ'ব। এই দিনটো লোৱা সিদ্ধান্তই দীৰ্ঘম্যাদী সফলতা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, আমি সাপ্তাহিক প্ৰতিকাৰ কিছু আপোনালোকক আমি জনাব বিচাৰিছোঁ। ধৰি লওক এই সপ্তাহত মীন ৰাশিৰ বাবে এই ঔষধসমূহ, যি এই প্ৰতিকাৰ আমি কম, অতি গুৰুত্বপূৰ্ণ। ভগৱান বিষ্ণুৰ আপুনি নিতৌ আৰতি কৰক। ভগৱান বিষ্ণুৱে মীন ৰাশিৰ অধিপতি বৃহস্পতিক শক্তিশালী কৰে। ইয়াৰ ফলত মনক শান্ত কৰা, ধন সম্পত্তি বৃদ্ধি কৰা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত কৰা,
ঘৰতে ধনাত্মক শক্তি বৃদ্ধি কৰক। ওম নম ভগৱতে বাসুদেৱাই মন্ত্ৰ আপুনি জপ কৰক কমেও 108 বাৰ। ইয়াৰ দ্বাৰা আৱেগিক নিৰাময়ত সহায়ক হ'ব। হালধীয়া ফল বা গুড় দান কৰক। বৃহস্পতিবাৰে আপুনি লাভ কৰিব বিশেষ সুবিধা। ভ্ৰমণ আৰু খাদ্য অভ্যাসৰ ক্ষেত্ৰত সাৱধান হওক। বিশেষকৈ বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক। কিছু আপোনালোকৰ কাৰণে এই মীন ৰাশিৰ বাবে 2025 চনৰ 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে এই সপ্তাহটো আধ্যাত্মিক বৃদ্ধি, আৱেগিক ভাৰসাম্য আৰু মানসিক স্পষ্টতাৰ সময়। জীৱনৰ বহু ক্ষেত্ৰত ক্ৰমান্বয়ে ইতিবাচক পৰিৱৰ্তন ঘটিব। আপোনাৰ ভিতৰত লুকাই থকা আধ্যাত্মিক শক্তি জাগ্ৰত হ'ব আৰু আপুনি আগৰ তুলনাত অধিক শক্তিশালী হ'ব, অধিক আত্মবিশ্বাসী আৰু শান্ত অনুভৱ কৰিব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে মীন ৰাশিৰ যিহেতু 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে সাপ্তাহিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।